সীমান্ত চেতনা মঞ্চৰ পৰা আহিছোঁ ইয়াতে ইণ্ডিয়ান আৰ্মি ডুৰাণ্ড কাপৰ কাৰণে সিহঁতে আহিছে ইয়াতে এইটো গম পাই আমি ইয়াতে আহিলোঁ সিহঁতক ৰাখি বান্ধিবৰ কাৰণে বৰ ভাল লাগিল সিহঁতক ৰাখি বান্ধি আমাৰ সব কাৰ্যকৰ্তা ভাই বহন সবেই ইয়াতে আহিছে আৰ্মিহঁতক এই ৰক্ষাবন্ধনৰ দিনা ৰাখিটো পিন্ধাই আমাৰ বৰ ভাল লাগিছে বৰ আনন্দৰ দিনটো কাটিল আমাৰ নেক্সটত আমি চিন্তা কৰিছোঁ এতিয়া SSB ৰাণীগুলিত যাম ইয়াৰ পৰা তাৰপিছত CRPFৰ ওচৰত যাম তাৰপিছত থানাত যাম তাৰমানে আমি এই ৰক্ষাবন্ধন কাৰ্যক্ৰমটো আমাৰ সীমান্ত চেতনা মঞ্চৰ এইটো মানে পাৰ্মানেণ্ট প্ৰগ্ৰাম প্ৰত্যেক বছৰেই আমি এনেকা মানে মৰ্নিঙৰ পৰা ঘূৰি ফুৰি থাকোঁ সব SSB কেম্পবিলাকৰ যিহেতু ভাইৰ বহনৰ কাৰণে ৰাখি পিন্ধিব নোৱাৰে এই আৰ্মিহঁতে বা SSBহঁতে সিহঁতে ঘৰত যাব নোৱাৰে সিহঁতৰ অভাৱটো পূৰণ কৰাৰ কাৰণে আমি যাওঁ আৰু সিহঁতক ৰাখি পিন্ধাই থাকোঁ আৰু প্ৰতি বছৰেই আমি এই কামটো কৰি থাকোঁ ডুৰাণ্ড কাপৰ কাৰণে কোকৰাঝাৰত উপস্থিত থকা আৰ্মি ইউনিটৰ লগত আমি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ কোকৰাঝাৰ নগৰ সমিতিৰ তৰফৰ পৰা আমি এটা ৰক্ষাবন্ধন কাৰ্যক্ৰম এইটো আমাৰ প্ৰত্যেক বছৰে হৈ থাকে আৰু আমি জেনেৰেলি SSB CRPF যিমান পাৰ্মানেণ্ট কেম্প আছে তাতে গৈ কৰোঁ কিন্তু এইবেলি আমি আমাৰ ইয়াতে আৰ্মিসকলৰ লগত ইণ্ডিয়ান আৰ্মিৰ লগত আহি ইয়াতে এই আমাৰ ছাই ষ্টেডিয়ামত আমি ৰক্ষাবন্ধন কাৰ্যক্ৰম উদযাপন কৰিলোঁ আৰু ইয়াতে আমাৰ লগতে আমাৰ কোকৰাঝাৰ নগৰ সমিতিৰ বিভিন্ন সদস্যৰ লগতে আমাৰ ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰো ফাইনেন্স ছেক্ৰেটাৰী সঞ্জন পাল আৰু আমাৰ এক্সিকিউটিভ মেম্বাৰ পান্না বাইদেউ আমাৰ লগত আছে ডিষ্ট্ৰিক্ট কমিটি আৰু নগৰ কমিটি একেলগে আমি এই হেৰিটো আমাৰ ৰক্ষাবন্ধন কাৰ্যক্ৰমটো আমি এইবাৰত আমি অনুষ্ঠিত কৰিলোঁ